নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোক ভালে আছা আৰু সুস্থ হৈ আছা মই শিখামণি বৈশ্য আজি মই তোমালোকৰ বাবে লৈ আহিছো পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথমটো পাঠ অসম আমাৰ ৰূপহী দ্বিতীয় খণ্ডটো লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম খণ্ডত অৰ্থাৎ যোৱাটো ভিডিঅ'ত মই তোমালোকৰ লগত আলোচনা কৰিছিলো অসম আমাৰ ৰূপহী গীতিৰ জৰিয়তে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ যি অপৰূপ সৌন্দৰ্য আৰু গুণ গৰিমা কিদৰে প্ৰকাশ কৰিছিল সেই বিষয়ে আৰু তাৰ উপৰি আলোচনা কৰিছিলো গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনপঞ্জী বিষয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দ্বিতীয় খণ্ডত তোমালোকৰ লগত আলোচনা কৰিম পাঠটোত থকা ক্ৰিয়াকলাপ আৰু প্ৰশ্নোত্তৰ শিতান মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিজৰ নিজৰ পাঠ্যপুথি আৰু টকা বহীসমূহ উলিয়াই লোৱা আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই যি প্ৰশ্নোত্তৰসমূহ তোমালোকক দিম সেয়া তোমালোকে নিজৰ নিজৰ টকা বহীত টুকি ল'বা আৰু তাৰ পিছতে পৰ্যায়ক্ৰমে আমি আলোচনা কৰিম পাঠটোত দিয়া বিভিন্ন ক্ৰিয়াকলাপসমূহ তেন্তে আহাচোন আজিৰ পাঠটো আমি আৰম্ভ কৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ ক অংশৰ পাঠভিত্তিক ক্ৰিয়াত দুটা ক্ৰিয়াকলাপ দিয়া আছে প্ৰথমটো হল গীতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাটো ভিডিঅ'ত মই তোমালোকৰ সন্মুখত গীতটি কবিতা আকাৰে পাঠ কৰি শুনাইছিলো আৰু তোমালোকক আবৃত্তি কৰিবলৈও চেষ্টা কৰিব দিছিলো এতিয়া তোমালোকে আশা কৰিছো ঘৰতে পাঠটো বা গীতটি সুন্দৰকৈ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িব পাৰিছা আৰু যদিওবা আবৃত্তি কৰা নাই তেন্তে এতিয়া মা দেউতাৰ সহায় লৈ গীতটি কবিতা আকাৰে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবাচোন তাৰ পিছৰ ক্ৰিয়াকলাপটো আছে গীতটি একক আৰু দলীয়ভাৱে সমবেত সংগীত হিচাপে গোৱা আৰু মই তোমালোকক যোৱাটো ক্লাছত গীতটো অকমান গুণগুণাই শুনাইছিলো গীতটোৰ সুৰটোনো কেনেকুৱা তোমালোকক তাৰ বিষয়ে কৈছিলো নহয় জানো ইয়াৰ উপৰি তোমালোকক মোবাইলৰ যোগেদি হওক বা বিভিন্ন মাধ্যমৰ যোগেদি যাৰ সহায়ত গীত শুনিব পাৰি তেনেকৈ মই তোমালোকক গীত শুনিবলৈ কৈছিলো আৰু আশা কৰিছো তোমালোকে গীতটি ভালকৈ শুনিছা আৰু নিজেও গাবলৈ চেষ্টা কৰিছা গতিকে এই ক্ৰিয়াকলাপ দুটা তোমালোকে নিজে ঘৰতে কৰি চাবাচোন তেন্তে আহা এতিয়া আমি প্ৰশ্নোত্তৰ শিতানলৈ আগবাঢ়ি যাওঁ তোমালোকে নিজৰ নিজৰ টকা বহী উলিয়াই লোৱা আৰু প্ৰশ্নোত্তৰসমূহ টুকি ল'বা চমু প্ৰশ্নোত্তৰ শিতানৰ ক নম্বৰ প্ৰশ্নটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ জন্মভূমি অসম দেশক আই বুলি সম্বোধন কৰিছে পুনৰবাৰ কৈছো ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ জন্মভূমি অসম দেশক আই বুলি সম্বোধন কৰিছে খ নম্বৰ প্ৰশ্নটো চোৱা ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে গ নম্বৰ প্ৰশ্নটো চোৱা শৰৎ নিশাই আইকে কিহেৰে সজায় ইয়াৰ উত্তৰ হ'ব শৰৎ নিশাই আইকে তৰাৰে সজায় তাৰ পিছত ঘ নং প্ৰশ্নটো আছে পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব লাগিব যে অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা জাতি জনজাতিসকলে কোৱা বিভিন্ন ভাষাৰ সমাহাৰে মিলন হেতু গঢ়ে পুনৰবাৰ কৈছো অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা জাতি জনজাতিসকলে কোৱা বিভিন্ন ভাষাৰ সমাহাৰে মিলন হেতু গঢ়ে ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ডক্টৰ ভূপেন হাজৰিকাই জন্মভূমি অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ডক্টৰ ভূপেন হাজৰিকাই জন্মভূমি অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তাৰ পিছৰ প্ৰশ্নটো হ'ল এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে ইয়াৰ উত্তৰ হ'ব গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে গীতিকাৰ
ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন কতো কি নোপোৱাৰ কথা কৈছে ইয়াৰ উত্তৰটো হ'ব ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি আন কতো নোপোৱাৰ কথা কৈছে ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি আন কতো নোপোৱাৰ কথা কৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া আৰু সেউজীয়া বুলি কৈছে ইয়াৰ পিছত তোমালোকক দলত আলোচনা কৰি দুটা প্ৰশ্নৰ উত্তৰ বহলাই লিখিবলৈ দিছে ইয়াৰ ক নম্বৰ প্ৰশ্নটো হ'ল ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি ইয়াৰ উত্তৰটো মই তোমালোকক দিছো তোমালোকে এনেদৰে লিখিবলৈ চেষ্টা কৰিবা বা এনেদৰে তোমালোকে টুকা বহিত টুকি লোৱা ৰামধেনু হ'ল সূৰ্যৰ ৰশ্মি বৰষুণ নাইবা জলীয় বাষ্পৰ মাজেৰে পাৰ হৈ আহোঁতে 7 ৰঙলৈ বিস্তৃত হৈ আকাশত দৃশ্যমান হোৱা এক 7 ৰঙী ধেনু সদৃশ পতি কেতিয়াবা ৰ'দ আৰু বৰষুণ একে সময়তে দিয়ে আৰু এনে সময়তে বৰষুণৰ মাজেৰে সূৰ্যৰ ৰশ্মি বিস্তৃত হৈ এই 7 ৰঙী ৰামধেনুৰ সৃষ্টি কৰে এই ৰামধেনু পাহাৰ ভৈয়াম সকলোতে সমানে বিয়পি পৰে ঠিক একেদৰে পাহাৰ ভৈয়ামত বাস কৰা বিভিন্ন জাতি জনজাতিৰ সমন্বয়ে ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা বুলি ডক্টৰ ভূপেন হাজৰিকাই কৈছে পুনৰবাৰ প্ৰশ্নটো যেহেতু অকমান উত্তৰটো দীঘলীয়া পুনৰবাৰ তোমালোকক কৈ দিছো ৰামধেনু হ'ল সূৰ্যৰ ৰশ্মি বৰষুণ নাইবা জলীয় বাষ্পৰ মাজেৰে পাৰ হৈ আহোঁতে 7 ৰঙলৈ বিস্তৃত হৈ আকাশত দৃশ্যমান হোৱা এক 7 ৰঙী ধেনু সদৃশ পতি কেতিয়াবা ৰ'দ আৰু বৰষুণ একে সময়তে দিয়ে আৰু এনে সময়তে বৰষুণৰ মাজেৰে সূৰ্যৰ ৰশ্মি বিস্তৃত হৈ এই 7 ৰঙী ৰামধেনুৰ সৃষ্টি কৰে এই ৰামধেনু পাহাৰ ভৈয়াম সকলোতে সমানে বিয়পি পৰে ঠিক একেদৰে পাহাৰ ভৈয়ামত বাস কৰা বিভিন্ন জাতি জনজাতিৰ সমন্বয়ে ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা বুলি ডক্টৰ ভূপেন হাজৰিকাই কৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল লোহিত মানে কি ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে ইয়াৰ উত্তৰ হ'ব লোহিত মানে লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ কথা কোৱা হৈছে ই অসমৰ প্ৰধান নদী মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা অসমৰ যি সভ্যতা সংস্কৃতি সেয়া গীতিকাৰৰ বৰ আপোন আৰু প্ৰিয় তেখেতে এই অসম দেশতে জন্মগ্ৰহণ কৰিছিল আৰু এই অসম দেশতে মৃত্যুবৰণ কৰিব বিচাৰিছিল হেহে তেখেতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বহল পাৰক প্ৰণাম জনাই অসমতেই যেন মৰিব পাৰে তাৰ ইচ্ছা প্ৰকাশ কৰিছিল পুনৰবাৰ উত্তৰটো আকৌ তোমালোকক কৈ দিছো তোমালোকে টুকি লবা লোহিত মানে লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ কথা কোৱা হৈছে ই অসমৰ প্ৰধান নদী মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ় লৈ উঠা অসমৰ যি সভ্যতা সংস্কৃতি সেয়া গীতিকাৰৰ বৰ আপোন আৰু প্ৰিয় তেখেতে এই অসম দেশতে জন্মগ্ৰহণ কৰিছিল আৰু এই অসম দেশতে মৃত্যুবৰণ কৰিব বিচাৰিছিল হেহে তেখেতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বহল পাৰক প্ৰণাম বা প্ৰণিপাত জনাই অসমতেই যেন মৰিব পাৰে তাৰ ইচ্ছা প্ৰকাশ কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে প্ৰশ্নোত্তৰসমূহ বুজি পাইছা আৰু তোমালোকে নিজৰ নিজৰ টুকা বহিত টুকি লৈছা তোমালোকে ঘৰত প্ৰশ্নোত্তৰখিনি পুনৰবাৰ অধ্যয়ন কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠৰ 3 নং পৃষ্ঠাত তোমালোকে লক্ষ্য কৰিলে দেখিবা প্ৰশ্নোত্তৰ শিতানৰ পিছতে তাত আৰু দুটা প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটো হৈছে ক নম্বৰ প্ৰশ্নটো গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে সেইটো লিখিব দিছে এতিয়া এইটো এটা অতি সহজ প্ৰশ্ন নহয় জানো গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে এইটো আমি গণনা কৰি দি দিয়া আছে প্ৰশ্নটোতে আৰু আমি এটা গণনা কৰি উলিয়াব লাগিব যে গীতটিত ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে আৰু এইটো তোমালোকে গণনা কৰিবা আৰু গণনা কৰি উত্তৰটো লিখিবা এইটো এটা সহজ প্ৰশ্ন আৰু হেহে এইটো মই তোমালোকক গৃহকৰ্ম হিচাপে দিছো তাৰ পিছত খ নম্বৰত আৰু এটা প্ৰশ্ন দিয়া আছে গীতটিত আকাৰ স্বৰ চিনটো 40 বাৰ ব্যৱহাৰ হৈছে
ইয়াত কোনটো স্বৰ চিন এবাৰো ব্যৱহাৰ হোৱা নাই এটা চোৱা গীতটিত আমাৰ যেডাল আকাৰ চিন সেইডাল ব্যৱহাৰ হৈছে 40 বাৰ আৰু গীতটিত কোনটো স্বৰ চিন বা কাৰ চিন এবাৰো ব্যৱহাৰ হোৱা নাই হেতু আমাক লিখিব দিছে আৰু আমি নিশ্চয় জানো আকাৰ হস্যইকাৰ দীৰ্ঘইকাৰ হস্যৌকাৰ দীৰ্ঘৌকাৰ ঋকাৰ এইবোৰ আমি পায়ে আহিছো নহয় জানো আমি প্ৰথম শ্ৰেণীতে এইবোৰ শিকি আহিছো গতিকে তোমালোকক এবাৰ লিখিব দিছে যে গীতটিত কোনটো কাৰ চিন এবাৰো ব্যৱহাৰ হোৱা নাই এটো তোমালোকে নিজে উত্তৰটো লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল গ নম্বৰ প্ৰশ্নটোত গীতটিত থকা ৰ আৰু ৰেৰে শেষ হোৱা শব্দবোৰ লিখা আৰু ইয়াত দুখন তালিকা পূৰ কৰিব দিছে প্ৰথম তালিকাখনত ৰৰে শেষ হোৱা শব্দৰে তালিকাখন পূৰ কৰিব লাগিব আৰু দ্বিতীয়খন তালিকাত আমি ৰেৰে শেষ হোৱা শব্দৰে তালিকাখন পূৰ কৰিব লাগিব এতিয়া প্ৰথম তালিকাখনলৈ মন কৰা আমাৰ 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 দেশৰ তোমাৰ দিশৰ সোণৰ চিৰ ভাষাৰ মধুৰ পাহাৰ আৰু ৰূপৰ এইকেইটা হৈছে গীতটিত থকা ৰৰে শেষ হোৱা কেইটামান শব্দ এতিয়া দ্বিতীয়খন তালিকালৈ মন কৰা ৰেৰে শেষ হোৱা শব্দৰ তালিকা ইয়াত হ'ব ঘূৰে আমাৰে হাতেৰে আদৰে তৰাৰে আইৰে লোহিতৰে ভাৰতৰে ৰামধেনুৰে আৰু মৰম মোৰে এই দুখন তালিকাত ৰ আৰু ৰেৰে শেষ হোৱা শব্দসমূহৰে মই তালিকাখন পূৰ কৰিছো ইয়াতে যিহেতু কেইটামান খালি ঘৰ দিয়া আছিলে এই ঘৰ কেইটাত মই শব্দবোৰ লিখি তালিকা দুখন পূৰ কৰিছো তোমালোকে নিজৰ টুকা বহি টুকি লব পাৰা ইয়াৰ পিছত উদাহৰণত দেখুৱাৰ দৰে শব্দ গঠন কৰা উদাহৰণত কেইটামান শব্দ দিয়া আছে আৰু সেই নিয়ম অনুসৰিয়ে আমাক শব্দ গঠন কৰিব দিছে ক নম্বৰ উদাহৰণত দিয়া আছে ৰূপ ৰূপহী কাহ কাহি ঠিক একেদৰে কপাহৰ ক্ষেত্ৰত হ'ব কপাহী চেনেহ চেনেহী বাহ বাহী খ নম্বৰ উদাহৰণত দিয়া আছে ৰস ৰখাল নোম নুমাল ইয়াত জীপৰ লগত হ'ব জীপ জীপাল তেজ তেজাল কোব কুবাল গ নম্বৰ উদাহৰণটোলৈ চোৱা সোণ সোণালী ৰং ৰঙালী একেদৰে ৰূপৰ লগত হ'ব ৰূপ ৰূপালী জোন জোনালী ভোগ ভোগালী ঘ নং উদাহৰণটোলৈ চোৱা বিনন্দ বিনন্দীয়া চহৰ চহৰীয়া দুখ দুখীয়া নিয়ম নিয়মীয়া নগৰ নগৰীয়া দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা অৰ্থাৎ সমাৰ্থক শব্দ লিখা ইয়াতে উদাহৰণ এটা দিছে সমাৰ্থক শব্দ বা প্ৰতিশব্দ হ'ল একেটা শব্দৰে একে অৰ্থ প্ৰকাশ কৰা আন কিছুমান শব্দ থাকে যাক আমি সমাৰ্থক শব্দ বা প্ৰতিশব্দ বুলি ক'ব পাৰো ইয়াতে উদাহৰণত সূৰ্য শব্দটোৰ কেইটামান প্ৰতিশব্দ ইয়াত দিছে এতিয়া চোৱা সূৰ্যৰ বেলি ৰবি ভাস্কৰ তপন ভানু অৰুণ দিবাকৰ দিনমণি এইকেইটা হৈছে সূৰ্যৰ প্ৰতিশব্দ ইয়াৰ পিছত কেইটামান শব্দ দিয়া আছিলে তাৰ মই তিনিটাকৈ প্ৰতিশব্দ লিখি দিছো তোমালোকে নিজৰ টুকা বহিত টুকি লোৱা পদুম ফুলৰ বা পদুমৰ প্ৰতিশব্দ হৈছে পদ্ম কমল শতদল ঘৰ শব্দটোৰ প্ৰতিশব্দ হ'ব গৃহ আলয় ভৱন আৰু বিভিন্ন প্ৰতিশব্দ আছে মই ইয়াত তিনিটাকৈ লিখি দিছো আকাশ শব্দটোৰ প্ৰতিশব্দ গগন শূন্য ব্যোম বা অন্তৰিক্ষ বুলিও কওঁ বিভিন্ন প্ৰতিশব্দ আছে মই মাত্ৰ তিনিটাকৈ ইয়াত লিখি দিছো বায়ু শব্দটোৰ প্ৰতিশব্দ হ'ল বতাহ সমীৰ মলয় বা সমীৰণ পৃথিৱীৰ প্ৰতিশব্দ ধৰা ধৰিত্ৰী জগত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰতিশব্দসমূহ তোমালোকৰ নিজৰ নিজৰ টুকা বহিত টুকি লোৱা
ইয়াৰ পিছতে আছে বিপৰীত অৰ্থ প্ৰকাশক শব্দ আৰু ইয়াত কেইটামান আমাক শব্দ দিছে আৰু এই শব্দ কেইটাৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ এই গীতটিত আছিলে অসমামৰ ৰূপহী গীতটোত থকা কেইটামান শব্দ আছিলে আৰু যি কেইটা শব্দ আমাক দিয়া থকা শব্দ কেইটাৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ অৰ্থাৎ বিপৰীত শব্দ গতিকে কোন কেইটা শব্দ দিয়া আছে আমি সেই বিষয়ে চাও আহাচোন প্ৰথম আমাক উদাহৰণ দুটা দিয়া আছে আৰম্ভণি বিপৰীত অৰ্থ প্ৰকাশক শব্দ শেষ আৰু ঠেকৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ হৈছে বহল তাৰ পিছত বিচ্ছেদৰ বিপৰীত শব্দ মিলন নিৰহ ৰখাল কুৰুপা ৰূপহী অনাদৰ আদৰ দিৱস ৰাতি পশ্চিম পূব এইকেইটা হৈছে বিপৰীত অৰ্থ প্ৰকাশক শব্দ তোমালোকে নিজৰ টুকাবহীত টুকি লোৱা তলৰ অংশ দুটা আস্তানি মিলোৱা ইয়াতে তলত কেইটামান বাক্য দিয়া আছে আৰু এই বাক্যৰ অৰ্থ বুজোৱা শব্দ কেইটা সোফালে দিয়া আছে কিন্তু শব্দ কেইটা খেলিমেলি কৰি দিয়া আছে যিটো বাক্যৰ যিটো অৰ্থ সেই অৰ্থটো বা যিটো অৰ্থ প্ৰকাশক শব্দ সেই শব্দটো খেলিমেলি কৰি দিয়া আছে আমাক আস্তানি মিলাব দিছে এটা চোৱাচোন যি চিত্ৰ আঁকে সোফালে কি দিয়া আছে সোণালী সেইটোতো শুদ্ধ নহয় গতিকে আমি শুদ্ধকৈ মিলাইছো চোৱাচোন যি চিত্ৰ আঁকে তেওঁ হল চিত্ৰকৰ যি চিত্ৰ আঁকে তাত আজডাল আমি চিত্ৰকৰৰ লগত মিলাই দিছো তাৰ পিছৰটো চোৱা যি ৰসেৰে পৰিপূৰ্ণ হেয়া হ'ব ৰখাল আৰু যি সোণৰ নিচিনা বৰণৰ হেতু হ'ব সোণালী আৰু যি গীত লিখে হেয়া হ'ব গীতিকাৰ যি গীত লিখে তেওঁ গীতিকাৰ তোমালোকে নিশ্চয় বুজি পাইছা পুনৰবাৰ কৈ দিছো যি চিত্ৰ আঁকে চিত্ৰকাৰ যি ৰসেৰে পৰিপূৰ্ণ ৰখাল যি সোণৰ নিচিনা বৰণৰ সোণালী আৰু যি গীত লিখে তেওঁ হৈছে গীতিকাৰ তলৰ শব্দবোৰেৰে বাক্য সাজা ইয়াত কেইটামান আমাক শব্দ দিছে আৰু এই শব্দ কেইটাৰে বাক্য গঠন কৰিব দিছে বা বাক্য সাজিব দিছে এতিয়া এই শব্দ কেইটাৰে আমি বিভিন্ন ধৰণে বিভিন্ন বাক্য ৰচনা কৰিব লাগিব কিন্তু আমি বাক্য ৰচনা কৰাৰ আগতে এটা কথা মন কৰিব লাগিব যে আমি যেটো বাক্য লিখিম হে বাক্যটো এটা অৰ্থ প্ৰকাশ কৰিব পাৰিব লাগিব এটা নিৰ্দিষ্ট অৰ্থ থাকিব লাগিব আমি যি এনে মনলৈ যি আহে তাকে লিখি দিব নোৱাৰো গতিকে ইয়াতে প্ৰথম শব্দটো দিছে অলেখ আৰু অলেখ শব্দটোৰে মই লিখিছো ৰাতিৰ আকাশত আমি অলেখ তৰা দেখা পাও তাৰ পিছৰ শব্দটো আছে আদৰ ইয়াতে মই লিখিছো ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন আমাৰ বৰ আদৰৰ নহয় জানো তাৰ পিছত দিছো আছে পৰিবেশ শব্দটোৰে মই লিখিছো এটা শান্ত আৰু সুস্থ পৰিবেশে আমাক মানসিক শান্তি প্ৰদান কৰে ইয়াৰ পিছৰ শব্দটো আছে সমাবেশ আৰু সমাবেশ শব্দটোৰে মই বৰ্তমান সময়ক লৈ এটা বাক্য ৰচনা কৰিছো বৰ্তমান কৰোনা মহামাৰীৰ বাবে ৰাজহুৱা স্থানত মানুহৰ সমাবেশ নিষেধ বিনন্দিয়া শব্দটোৰে লিখিছো অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি বিনন্দিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই শব্দকেইটাৰে আমি বিভিন্ন বাক্য ৰচনা কৰিব পাৰো তোমালোকে নিজৰ মনলৈ আহা কিছুমান বাক্য ৰচনা কৰিব পাৰা তোমালোকে এই বাক্যকেইটা নিশ্চয় নিজৰ বহিত টুকি লৈছা তাৰ উপৰিও তোমালোকে এই শব্দকেইটাৰে নিজে বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'ৰ যোগে মই অসমৰ ৰূপহী পাঠৰ যি দ্বিতীয় খণ্ড এই দ্বিতীয় খণ্ড তোমালোকৰ লগত আলোচনা কৰিলো প্ৰথমটো খণ্ডত মই তোমালোকৰ লগত আলোচনা কৰিলো অসমৰ ৰূপহী গীতটোৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ ভাষাৰে যি অসমৰ অপৰূপ সৌন্দৰ্য ব্যাখ্যা কৰিছিল সেই বিষয়ে আলোচনা কৰিলো তাৰ উপৰি আলোচনা কৰিলো তেখেতৰ যি মহান জীৱনপঞ্জী তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিৰ সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিলো আৰু আশা কৰিছো তোমালোকে আজিৰ এই ভিডিঅ'টোৰ যোগেদিও তোমালোকে প্ৰশ্নোত্তৰসমূহ বুজি পাবলৈ সক্ষম হৈছা আৰু ক্ৰিয়াকলাপসমূহ কৰিবলৈ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া তোমালোকে ঘৰতে অকমান অধ্যয়ন কৰিবা আৰু প্ৰশ্নোত্তৰসমূহ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা আৰু মুখস্থই কৰিবা কিয়নো যিহেতু এতিয়া বিদ্যালয়সমূহ বন্ধ হৈ আছে গতিকে আমি অনলাইন পাঠদান যোগে তোমালোকৰ লগত যিখিনি পাঠ্যপুথিৰ যিখিনি বিষয় আলোচনা কৰিম সেই বিষয়খিনি তোমালোকে পিছত ঘৰতে
খৰচি মাৰি অধ্যয়ন কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই পাঠৰ যিখিনি ক্ৰিয়াকলাপ প্ৰশ্ন উত্তৰ বা পাঠৰ যিখিনি বিষয়বস্তু আছিল এইখিনিতে সমাপ্ত হ'ল আৰু এইখিনিতে আমি আজি আমাৰ পাঠটো সামৰিব লাগিব পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকৰ মাজলৈ আকৌ এটি নতুন পাঠ লৈ আহিম আশা কৰিছো তোমালোক ভালে কুশলে থাকিবা ঘৰতে থাকিবা শেষত পুনৰবাৰ তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো মই সমাপ্ত কৰিছো ধন্যবাদ